সকলোকে গুড মৰ্ণিং জনাই আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সময় 6টামান বাজিছে নেকি। এয়া পোহৰ ৰ'দটো ওলাইছে আৰু এফালে বজাৰ বহি আছে আজাদত। আমি আজাদৰ পৰা ওলাইছোঁ বৰদলনিলৈ। এয়া দেখিছেনে ইমান ঠাণ্ডা, তথাপিও সি কিনো কৰি আহিছে মোৰ লগত। তাৰপৰা আহি পদুমণি থান পালোহি, পদুমণি আই থান। তাত দক্ষিণা এটা দি সেৱা কৰিলোঁ। ভিতৰলৈ নগ'লোঁ বাৰু, বাহিৰৰ পৰাই সেৱা কৰিলোঁ। কৃষ্ণ সেৱা কৰিলোঁ, কৰি পিনি আকৌ দেহাই এয়া চিপছ খাবলৈ দিলোঁ। তাৰপৰা এয়া চাউল ধৰা দলঙৰ ওপৰত উঠিলোহিয়ে নহয়। উঠি আহি আছোঁ এই চাউল ধৰা দলঙৰ ওপৰত উঠোঁতেও কমে 7:30মান হৈছিলেগৈ চাগে দেই। এয়া দেহা আৰু বাপেক আগত বহিছে, আমি মা আৰু মই পাছত বহি এয়া গৈ আছোঁ। গৈ থাকোঁতেনে আকৌ দেহা কিবা এটা আকৌ খাবলৈ মন গ'লেই নহয়। সেয়াই গাড়ীতে সি বহি থকা দেখি বাপেকে দোকানলৈ গ'ল। দোকানৰ পৰা তাক চিপছৰ পেকেট আৰু মিঠাই লৈ আহিলে। যিহেতু আমি বাহঁতৰ ঘৰলৈ যাম, বাহঁতৰ ঘৰলৈ মিঠাই লৈ ল'লে আৰু চিপছ লৈ ল'লে। চিপছকেইটা পাই দেখিছেনে সি কিমান ফূৰ্তি পাইছে, ডিঙিত ওলোমাই মেলি। আমালৈ আকৌ কমলা লৈ আহিলে। কমলাটো গুচাওঁতেনে চকুতে পৰিলে নহয়, দেখিছেনে মুখখন কেনেকুৱা হৈ গ'ল। কমলাটো গুচাই গাড়ীতে খাই ল'লোঁ। পিছে কমলাটো ইমানেই টেঙা নহয়, বহুত টেঙা আছিলে খাবলৈ। অকল ময়ে নাই খোৱা আকৌ দেই, মায়েও খাই আছে আৰু মানুহজনেও খাই আছে। ইয়াৰ মায়ে গুচাই আছে, মানুহজনে বাৰু আগত খাই ল'লে, যিহেতু তেওঁ গাড়ী চলাব লাগিব। আহি বা ঘৰ পালোহি। বা ঘৰত আকৌ ভাগিনটোৱে দেখিছেনে কিমান ধুনীয়া ঘৰ এটা বনাই থৈছে খেলিবলৈ। বাহঁতৰ ঘৰত এয়া আকৌ কিমান নতুনকৈ মাটি পেলাইছিলে মানে, তাত এয়া শাক কৰি থৈছে। শাকখিনি ইমান ভাল হোৱা নাই বাৰু, তথাপিও অকণমান দেখাই দিলোঁ। তাৰ পৰা আকৌ এয়া ভাগিনজনী অকণমান মেকআপ কৰি দিছে বিয়ালৈ যাবলৈ। আমি যিহেতু বিয়া এখন খাবলৈ গৈছিলোঁ। এয়া ধুনীয়াকৈ মই বিয়ালৈ ওলাই ল'লোঁ। কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব দেই। এয়া বিয়ালৈ ওলালোঁ, একেলগতে গ'লোঁ। বাহঁতো গৈছিলে বিয়ালৈ, বা মই ভাগিন দুটা আৰু দেহা, মা, হাজবেণ্ড। এয়া গোটেইখিনি বিয়ালৈ গ'লোঁ। কিন্তু বিয়ালৈ গৈ থকা সময়তে আমি দোকান এখনত সোমালোঁ। যিহেতু কাপোৰ কেইটামান ল'বলগীয়া আছিলে, তাৰপৰা কাপোৰকেইটা লৈ ল'লোঁ। দোকানখনত বহুত কম দামতে বস্তু দিয়ে বুলি কোৱা শুনিছিলোঁ, সেইটো কাৰণে কাপোৰকেইটা লৈ ল'লোঁ। ঘৰত গৈ দেখামগৈ বাৰু আমিনো কি কাপোৰ ল'লোঁ। ইফালে এয়া মা আৰু বা ৰখি আছে। তাৰপৰা আহি এই গাড়ীত উঠি পিনি বিয়াঘৰ পালোহি। বিয়াঘৰলৈ বেছি দূৰ নাছিলে। এয়া বিয়াঘৰ দেখিছেনে। ইফালে এয়া বিয়াঘৰত ফটো মৰাত সকলো ব্যস্ত হৈ আছে। ইফালে সেয়া মাক দেউতাক আৰু কইনাজনী। তাৰ পৰা বিয়া চিয়া খাই ঘৰলৈ বাট ল'লোঁ। ঘৰলৈ বাট লোৱা সময়তে আকৌ দেহাই কুঁহিয়াৰ ৰস খাওঁ বুলি ক'লে। এয়া কুঁহিয়াৰ ৰস কিনি দিলে, বাপেক পুতেক নামি গ'ল। ইফালে সেয়া মায়ে কুঁহিয়াৰ ৰস খাই আছে। এগিলাচ ময়ো পালোঁ বাৰু খাবলৈ দেই, কিন্তু খাবলৈ যে ইমান বেয়াও মই ভবাই নাছিলোঁ। দেখিছেনে দেহাই হাঁহি এগিলাচ লৈ আহিছে। এয়া দেহাই মই দুয়োটাই খালোঁ। প্ৰথমতে ভাবিছিলোঁ খাবলৈ চাগে ইমান ভাল হ'ব, ৰামহে কৈছোঁ আৰু ইমানেই বেয়া নহয় খাবলৈ। কেলে খাইছিলোঁ লাগিছে। ইফালে এয়া আমি আকৌ ঘৰলৈ আহি আছোঁ। এয়া কি মন্দিৰ ধৰিব পাৰিছেনে বাৰু? হনুমান মন্দিৰ। এয়া তাত নোসোমালোঁ বাৰু, আমি কেইবাবাৰো আগতে সোমাইছিলোঁ যে। এইফালে এয়া আহি আছোঁ, মই পাছত বহিলোঁ, মা আগত বহিলে, যিহেতু দেহাই উৎপাত কৰি আছিলে। তাৰপৰা আহি থাকোঁতে আকৌ চংমিচলৰ দোকান এখন দেখিলোঁ নহয়, কেনেকৈনো নোখোৱাকৈ পাওঁ বাৰু। তাৰপৰা এয়া মই দাদাজনৰ ওচৰলৈ গৈ চংমিচল কিনি ল'লোঁ। ইফালে দেহাই আকৌ চংমিচল খাব নোৱাৰে যেন, তাৰ কাৰণে তেনেকুৱা পেকেট এটা লৈ ল'লোঁ, পপকৰ্নৰ পেকেটটো লৈ এয়া দেখিছেনে ওচৰতে বজাৰ বহিছিলে হ'বলা। এয়া লৈ পিনি আহি গাড়ীত বহি পিনি চানা খালোঁহি। চানা খাই মেলি আকৌ ঘৰলৈ চাহ খাবলৈ কিবা এটা লৈ ল'লোঁ। ইফালে চিপছৰ পেকেট দুটাও লৈ ল'লোঁ, যিহেতু ভতিজাটো আছে। ইফালে সি আকৌ ছাতি নিচিনা চকলেট পাই, সি তাকো এটা ল'লে, সি তাকো দেখুৱাইছে। আহি এয়া ঘৰ পালোহি। নমস্কাৰ, ঘৰ আহি পালোহি। পাই পিনি গোটেই কাম বন কৰি ল'লোঁ। লৈ পিনি ভাবিলোঁ কিনো আনিলোঁ আপোনালোকক দেখাওঁ। তাত যে দোকানতে বজাৰ কৰিছিলোঁ, এইটো দেহাতে জেকেট আনিলোঁ। এইটো আনিছোঁ মানুহজনলৈ, মানুহজনে কৈছে
তাৰপাছত এইটো আনিলোঁ মোলৈ মোৰ চুৱেটাৰ আছিলে বাৰু কিন্তু এনেকুৱা পাতলা নাছিলে কাৰণে এটা ময়ো লৈ ল'লোঁ তাৰপিছত এইযোৰ কাপোৰযোৰ কিনা নাই বাই দিছে বাৰু মোক এইযোৰ বাই দিছে আৰু মাক ছাল এখন দিছে মোজা এযোৰ দিছে সেইকেইযোৰ মায়ে পিন্ধিলে সেইটো কাৰণে অনা নহ'লে তাৰপৰাও ল'ৰালে টেক পেণ্ট এটা আনিছিলোঁ সি পিন্ধিয়ে আছে টেক পেণ্টটো বজাৰ সিমানেই কৰিলোঁ ভিডিঅ'টো আজিলৈ ইমানেই যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই বাই